নলবাৰীৰ আৰক্ষীয়ে খেদি বিলাকী বাহনৰ লগতে জব্দ কৰিলে 4টাকৈ চোৰাংগৰু। আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰাৰ বাবে বালাজানৰ পৰা খেদি পাগলাঘাটৰ মোৱামাৰীত বালাজান আৰক্ষীয়ে আটক কৰে এখন বিলাকী বাহন। পশ্চিমবংগৰ পৰা AS17A 2796 নম্বৰ বিলাকী বাহনখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত তামাৰঘাটৰ মূৰত আৰক্ষীক দেখি তামাৰঘাটৰ ফালে পলোৱাৰ চেষ্টা কৰে। বালাজান আৰক্ষীয়ে গাড়ীখনক লক্ষ্য কৰি খেদি যোৱাত চোৰাংগৰু সৰবৰাহ কৰা গাড়ীৰ চালকজন দফৰপুৰ পাৰঘাট হৈ বিটিয়াৰ মোৱামাৰী বাছবাৰী যোৱা পথৰ মোৱামাৰীত গাড়ী থৈ পলায়ন কৰে। বালাজান আৰক্ষীয়ে পথৰ কাষত গাড়ীখন উদ্ধাৰ কৰাত 4টাকৈ গৰু উদ্ধাৰ কৰে। অৱশ্যে গাড়ীৰ লগত গৰু সৰবৰাহকাৰী এজনো আটক কৰিব পৰা নাই আৰক্ষীয়ে। আসলতে মানে এটা গাড়ীত মানে 4চকীয়া বাহন মানে এইটো প্ৰাইভেট বাহন হয় আৰু গাড়ীখনত বেংগলৰ পৰা আহিছে গাড়ীখন মানে 4টা গৰু আছিল গাড়ীখনত। আচ্ছা গাড়ীখন তীব্ৰ বেগত আহিছিল মানে বালাজনহে আহিছে। বালাজনৰ পুলিচ ষ্টাফে যেতিয়া মানে তাক ফলো কৰিছে তাৰপিছত গাড়ীখন গুচি গ'লে তামাহাট নাযাওঁতে পাগলাঘাট ষ্টাফে তাক মানে খেদিছে। খেদি কিনে তেওঁ গাড়ীখন ইফালে সোমাই দিছে মানে তোমাৰ সোণাৰ বজাৰ পাৰ হৈ হৰিণচৰা ব্ৰিজ যিটো আছে সেই হৰিণচৰা ব্ৰিজ হৈ ব্ৰিজখন পাৰ হৈ বাজবাৰী হৈ গৌৰীপুৰ গ'ল হয় মানে গাড়ীখন। তাতে যেতিয়া হৰিণচৰা ব্ৰিজখন পাৰ হোৱাৰ লগে লগে মানে নদীৰ নিচত মানে গাড়ীখন নামাই দিলে নামাই দি মানে চোৰকেইটা পলাল। কেইটা চোৰ আছিলে? 2টা বা 3জন আছিলে, 4টা গৰু আছিল তাতে। আসলে এই গৰুলোক আছে চোৰাং গৰুৱে হয় নেকি? চোৰাং গৰুৱে হয় মানে বেংগলৰ পৰা আহিছে। ইয়াৰ আগতে কেইদিনমান আগত 10-12 দিন আগতে মোৱামাৰীৰ পৰা 2টা গৰু হেৰাল, ডাঙৰ গৰু 2টা হেৰাল। গৃহস্থ গৰু হেৰাই গ'ল। মানে গাড়ীখন পশ্চিমবংগৰ পৰা আহিছে, অহাৰ পিছত বালাজন হৈ আমাৰ এই মোৱামাৰীত আহি মানে গাড়ীখন মানে পাল্টি দিছে। মানে বালাজন আৰক্ষী খেদি আহিছে নেকি গাড়ীখন? পুলিচে খেদি আহিছে। তাৰপিছত পাগলাঘাট আৰক্ষী আহিছিল নেকি? পাগলাঘাট আৰক্ষী আহিছে, অহাৰ পিছত মানে চোৰবিলাক পলাইছিল। মানুহখিনি পলাই গৈছে? কেইটা গৰু আছিল? গৰু আছিল 4টা। গাড়ীখনৰ নম্বৰ গম পায় নেকি? গাড়ীখনৰ নম্বৰ গম পাই আছে ইয়াতে। কিমান নম্বৰ আছে গাড়ীখনৰ? চাব লাগিব। গাড়ীখনৰ নম্বৰ আছিল AS17A 2796। 4টা গৰু আছিল? 4টা গৰু আছিল। ক'ত লৈ আছিল এই গৰুখিনি? ক'ত লৈ যাব লাগে? গৰুখিনি সিহঁতে মানে গৰুবোৰ লৈ যাবা আছিল। কিন্তু বালাজন আৰক্ষী খেদি আহাত মানে আমাৰ মোৱামাৰী আহি গাড়ীখনত ধৰা পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।